আমি এইখন ভিডিঅ'ত বাইনাৰী ডিভিজনৰ বিষয়ে আলোচনা কৰিম আৰু এই বাইনাৰী চেপ্টাৰটো তোমালোকৰ ক্লাছ 8 এডভান্স মেথড আছে আৰু কথাটো হ'ল যে এই এডভান্স মেথডৰ এক্সাৰসাইজ 1 তোমালোকৰ C1 8 নম্বৰটো আমি লৈ আহিছোঁ আৰু এই যিমান কেইটা ইয়াত দিয়া আছে ম্যাথছ সব কেইটাই মই ইয়াত সলভ কৰি দেখুৱাম ঠিক আছে তো সোনকালে তোমালোকে মনোযোগ দি শুনিবা আৰু সিস্টেম বাই সিস্টেম তোমালোকে মনত ৰাখাৰ চেষ্টা কৰিবা এতিয়া প্ৰথমত দিয়া আছে 1 নম্বৰটো মই যদি লিখো 1 নম্বৰটোত কৈছে তোমালোকৰ কিমান আছে 110 মই ডাইৰেক্ট একেবাৰে লিখিম ঠিক আছে কাৰণ টাইম নষ্ট কৰিব নালাগিব 110 আমি কিহেৰে ডিভাইড কৰিব কৈছে 10 এৰে ডিভাইড কৰিব কৈছে আগৰ মানে তোমালোকে এনে হৰু টাইমত যেবিলাক ডিভাইড পাইছা এনেকুৱা ডিভাইডেই ইয়াত কোনো বেলেগ আৰু কি নাই ডিভাইড বিলাক সেমে ঠিক আছে এতিয়া কি কৰিবা সোয়া ইয়াত দুটা ডিজিট গতিকে ইয়াতো দুটা ডিজিট লবা ঠিক আছে দুটা ডিজিট লৈ কম্পেয়াৰ কৰি দেখিবা যে ভিতৰটো ডাঙৰ নে হৰু ইয়াত 10 আছে ভিতৰত 11 আছে তো ভিতৰত ডাঙৰ হৈছে গতিকে ডিভাইডটো যাব তাৰ মানে কিমান বাৰ যাব 1 বাৰ যাব বেছি না যাব গতিকে ইয়াত আমি 10 লিখিলো এতিয়া কি কৰিব তোমালোকে এটা সাবট্ৰাক্ট কৰিব লাগিব এটা আগৰ ৰুলত ধৰি এতিয়া কি কৰিবা সাবট্ৰাক্ট কৰা 1 0 কিমান হ'ব 1 হ'ব 1 আৰু 1 সাবট্ৰাক্ট কৰিলে কিমান হ'ব 0 হ'ব ঠিক আছে এতিয়া সোয়া এই মানে মাইনাস কৰাৰ লগতে কিমান পালো 1 পালো এতিয়া 1 পালো এতিয়া আকৌ কি কৰিব তাৰ নেক্সট ডিজিট যেটো থাকিব এটো কাটি আনিব লাগিব তো মই কাটি আনিলো এতিয়া সোয়া এতিয়া কি থাকিল 10 থাকিল হনে নাই এতিয়া 10 ক আমি 10 এর যদি আমি ডিভাইড করতে তাহলে কিমান টাইম যাব 1 টাইম যাব তার মানে ইয়াতে 1 লিখিব লাগিব আৰু 10 to 10 গল এতে কি হল এটো 0 হৈ গল তার মানে রিমাইন্ডার নাই ঠিক আছে এটা তোমালোকৰ কি হল তোমালোকৰ কোৱেশ্চনটো কিমান হ'ব QUOTIENT কোৱেশ্চনটো কিমান হল এটা তোমালোকৰ কোৱেশ্চন বুলি কব 11 আৰু রিমাইন্ডারটো কিমান হ'ব রিমাইন্ডার ইজ ইকুয়াল টু 0 এটা হল তোমালোকৰ কোৱেশ্চন নম্বৰ 1 ঠিক আছে আই থিংক তোমালোকে বুজি পাইছা এতিয়া চাও কোৱেশ্চন নম্বৰ 2 কৈছে 1011/11 কোৱেশ্চন নম্বৰ 2 ত যাও কোৱেশ্চন নম্বৰ কৈছে 1011 এইবিলাক অলপ মানে গ্যাপ দি লিখিবা 1011 আৰু এটো ডিভাইড কৰিব লাগে কি হেৰে 11 এৰে ডিভাইড কৰিব লাগে এতিয়া সো ইয়াত কিমান আছে 2 ডিজিট তো ইয়াতো আমি 2 ডিজিট লম লৈ দেখিলো যে 11 টো কিমান হয় মানে 10 তকৈ ডাঙৰ হয় তেতিয়া হলে ডিভাইড আমাক না যাব কাৰণ তো ভিতৰটো ডাঙৰ থাকিব লাগিব হয় না নাই ইয়াত ডাঙৰ থাকিব লাগিব তেতিয়া হলে 2 ডিজিট লৈ যদি না যায় তেতিয়া হলে আমি কি কৰিম আমি তিনিটা ডিজিট লম ভিতৰত কেটা ডিজিট লম তিনিটা ডিজিট লম ওকে তো তিনটা ডিজিট ললে কি বলো 101 এতিয়া সব ভিতৰত কিমান আছে 101 এটো ডাঙৰ হয় কাতকৈ 11 তকৈ ডাঙৰ হৈছে গতিকে এতিয়া ডিভাইড টু যাব এতিয়া কিমান টাইম যাব 1 টাইমে যাব তাৰ মানে ইয়াত আমি কিমান লিখিম ইয়াত আমি লিখিম তোমালোকৰ ইয়াত কিমান লিখিম আমি ইয়াত আমি লিখিম 11 ঠিক আছে সরি ইয়াত লিখিব লাগিব 11 এতিয়া তোমালোকে সাবট্ৰাক্ট কৰা 1 আৰু 1 মাইনাস কৰিলে কিমান হ'ব 0 হ'ব ওকে তাৰ পিছত এতিয়া সোৱা তোমালোকে এতিয়া 0 আছে হয় না নাই এতিয়া 0 মাইনাস এটো পাইছা সাবট্ৰাক্ট 0 - 1 = 1 হয় না নহয় এটো কিমান হ'ব 1 হ'ব তো 1 লিখিলো এতিয়া মানে ইয়াত ডাইৰেক্ট মানে সাবট্ৰাক্ট কৰিব নোৱাৰিম তাৰ মানে এটাৰ আগৰ কলমটো চাব লাগিব কিমান আছে 1 আছে এই 1 টোৰ পৰা ইয়াত মানে তোমালোকে ধাৰে ল'ব লাগিব হয় না মানে ধাৰে ললে কিমান হ'ব এই 1 টো যদি মই ইয়াত লও তাৰ মানে ইয়াত 1 আৰু 0 কিমান হ'ব 10 এতিয়া এই 10 টোক আমি কি লিখিব পাৰো 2 লিখিব পাৰো এতিয়া 2 ৰ পৰা কিমান 1 বাদ দিলে কিমান হ'ব 1 থাকি যাব ঠিক আছে এই 1 টো ইয়াত লিখিলো এতিয়া এই 1 টো যে মই ইয়াৰ পৰা কাটি ললো যেতি ইয়াৰ পৰা কাটি লম তাৰ মানে ইয়াত কিমান আহিব 0 আহি যাব ইয়াত অটোমেটিক যেতিয়া কাটি লবা তাৰ মানে তাত কিমান আহিব 0 আহিব ঠিক আছে এইবিলাক বস্তু কিন্তু তোমালোকক মনত ৰাখিব লাগিব মাইনাসত মানে সাবট্ৰাক্টত অলপ কিছুমান বস্তু মনত ৰাখিব লাগে ঠিক আছে তো আই থিংক তোমালোকৰ এতিয়া বুজি পাইছা এতিয়া সোৱা যদি আমি এটা মই কি কৰো ওকে তো ইয়াত কিমান হল 10 এতিয়া আকৌ তোমালোকে কি কৰিবা এই 1 টো তোমালোকে কাটি আনিব লাগিব ঠিক আছে কাটি আনিলে কি হলো 101 হ'ব এতিয়া সোৱা 10 যে 1 হল এতিয়া আমাৰ কিমান একবাৰে যাব আকৌ 1 বাৰ যাব তাৰ মানে কিমান দিব লাগিব 11 দিব লাগিব ঠিক আছে এতিয়া আকৌ মাইনাস কৰা আকৌ মাইনাস কৰিলে কিমান হ'ব এটো কি 0 হ'ব अगेन কিমান হ'ব আজি এটো কি 0 পৰা 1 বাদ দিলে কিমান 1 হ'ব আৰু ইয়াত কি হ'ব 1 আহি যাব 0 হৈ গল তাৰ মানে কোৱেশ্চনটো কিমান পালি ইয়াত কোৱেশ্চন হল তোমালোকৰ 11 আৰু ৰিমাইন্ডাৰটা কিমান হল 10 হল এটা তোমালোকৰ आंसर আই থিংক তোমালোকে বুজিব পাৰিছা ঠিক আছে এতিয়া সব কোৱেশ্চন নম্বৰ আমি তিনিটলৈ ডিসকাস কৰো
বুজি নাপালে কমেন্ট কৰিবা ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 3 কি আছে এটো আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 3 1101 কোৱেশ্চন 3 টো আছে তোমালোকৰ 1111 ডাইৰেক্ট মই লিখিম 1101 এটোক আমাক ডিভাইড কৰিব লাগে কিহেৰে ডিভাইড কৰিব লাগে 101 এৰে ওকে 101 এটো দিয়ে মোক ডিভাইড কৰিব লাগে এতিয়া সোয়া ইয়াত তিনিটা ডিজিট আছে আমি ইয়াতো তিনিটা ডিজিট লৈ চাম তাৰ পিছত কম্পেয়াৰ কৰিম যে কোনটো ডাঙৰ কোনটো সৰু সৰু যদি ভিতৰৰটো ডাঙৰ হয় আৰু বাহিৰৰটো সৰু হয় তেতিয়াহলে ডিভাইড যাব এই ভিতৰৰটো ডাঙৰ হ'ব লাগিব বাহিৰতকৈ ঠিক আছে তেতিয়াহে ডিভাইড যাব আৰু ভিতৰৰটো যেতিয়া সৰু হ'ব বাহিৰতকৈ তেতিয়া ডিভাইডটো না যাব এটো মনত ৰাখিবলা এতে কিমান বাৰ যাব ইয়াত তিনিটা ডিজিট ললে ওয়ান টাইমে যাব হয়নে নাই 101 এটো আহি যাব এতিয়া সোয়া মাইনাস কৰিলে কি বনাব এটো কলমত সব মাইনাস কৰিব 1 আৰু 1 বাদ দিলে কি বনাব 0 হ'ব আকৌ 1 আৰু 0 মাইনাস কৰিলে কিমান হ'ব ইয়াত 1 আহি গল ঠিক আছে এতিয়া আকৌ 1 আৰু 1 মাইনাস কৰিলে কিমান হবে 0 আহি গল এতিয়া সোয়া এটা তো ডিভাইড গল ইয়াত 10 আহি গল হয় না নাই এটা 10 আহি যোৱাৰ লগে লগে আকৌ কি কৰিম মই এটা নেক্সট ডিজিটটো কাটি আনিম 0 কাটি আনিলো এতিয়া সোয়া এই 0 কাটি আনাৰ লগে লগে ইয়াত কিমান আছে 101 101 টো এই 100 ত কিমান হৈছে ডাঙৰ হৈছে হয়নে না যেতিয়া এই বাহিৰটো ডাঙৰ হল ভিতৰটো সৰু হল তেতিয়াহলে ডিভাইড না যাব এতিয়া এই প্ৰথমবাৰ ডিভাইডটো যোৱা নাই ডিভাইড নোযোৱাৰ কাৰণে কিমান কৰিলো ইয়াত এটা 0 বহাই দিলো ডিভাইড নকলে 0 বহাই দিব লাগিব ঠিক আছে এতিয়া সোয়া এতিয়া তোমালোকৰ কিমান আছিল 100 এতিয়া তো ডিভাইড নগল 0 বহাই দিলো আকৌ তেতিয়া কি কৰিব লাগিব নেক্সট ডিজিটটো কাটি আনিব লাগিব এতিয়া মই নেক্সট ডিজিটটো কাটি আনিলো এতিয়া কিমান হল সোয়া 1001 এতিয়া তো ডাঙৰ হৈ গল বাহিৰতকৈ ভিতৰটো ডাঙৰ হৈ গল এতিয়া কিমান বাৰ যাব 1 টাইম যাব তাৰ মানে একবাৰে যাব তো দিলু কিমান হল 101 এতিয়া মাইনাস কৰা মাইনাস কৰিলে কিমান হ'ব সোয়া এটো তোমালোকৰ কি হ'ব 1 - 1 কিমান হ'ব ইয়াত 0 হ'ব ঠিক আছে আকৌ 0 - 0 কৰিলে কিমান হ'ব 0 হ'ব আকৌ সোয়া ইয়াত কিমান আছে 0 - 1 কিমান হয় সৰি 0 - 1 কিমান হ'ব তোমালোকৰ 1 হ'ব এতিয়া যে 1 হল এটো কেনেকৈ হল এটো সোয়া ইয়াত বুজাই দি আছো ইয়াত আছে কিমান 0 আছে এতিয়া 0 দি আমি এটো সৰু এটো ডাঙৰ তো ডিভাইড তো আমি কৰিব নোৱাৰিম তো কৰিব নোৱাৰাৰ কাৰণে কি কৰিম ঠিক ইয়াৰ আগৰ কলম এই আগৰ কলমত চাব লাগিব আগৰ কলমত তেনেকুৱা কিবা 1 আছে নেকি যদি 1 থাকে তেতিয়াহলে কি কৰিব লাগিব এই 1 টক কি কৰিব লাগিব ইয়াৰ পৰা তোমালোকে ইয়াত ধাৰে ল'ব লাগিব যেতিয়া 1 টো ধাৰে লবা ধাৰে লোৱাৰ লগে লগে কি হ'ব তোমালোকৰ ইয়াত যে 0 হল ইয়াত 0 টো কিমান হল মনে মনে 10 ধৰিব লাগিব কাৰণ 1 টো তুমি ধাৰে লৈছা আৰু ইয়াত যে ধাৰে লৈছা এই 1 টো ধাৰে লোৱাৰ লগালগ কি হল ইয়াত আৰু 1 না থাকি যাব ইয়াত কি আহিব 0 আহিব কাৰণ 1 টো তুমি লৈ লৈছা ইয়াত আৰু 1 নাই ইয়াত 0 আহি যাব মনে মনে 0 ধৰিব লাগিব ঠিক আছে এতে ইয়াত কিমান হল 10 হল এতিয়া আমি জানো 10 টোক আমি বাইনাৰীত কিমান লিখো 2 লিখো মানে এটো ডেসিমেল হয় এটো বাইনাৰী হয় তাৰ মানে এই 2 টোক আমি যদি বাইনাৰীত লিখো 10 লিখিম আৰু 10 টোক যদি আমি ডেসিমেলত লিখিম তেতিয়া হ'ব 2 লিখিম ঠিক আছে এতিয়া মনে মনে ইয়াত কিমান হল 10 মানে কিমান 2 2 ৰ পৰা ইয়াত কিমান আছে 1 আছে তো -1 কৰিলে কিমান হ'ব 1 হ'ব এখানে বুজিবা তো ইয়াত কিমান আহি গল 1 আহি গল আই থিংক তোমালোকৰ ক্লিয়াৰ হৈ গল ঠিক আছে তাৰ পিছত এতিয়া তোমালোকক বস্তুবিলাক ক্লিয়াৰ কৰি দি আছো ওকে তো ইয়াত আৰু সোয়া এটা তো 1 আহি গল এতিয়া মই ইয়াত কি কৰিলো কাটি লোৱাৰ লগে লগে এটা তো 0 হৈ গল এতিয়া তো 0 আছে তো ইয়াত কিমান বহাব লাগিব 0 বহাব লাগিব আৰু ইয়াত কিমান আছে 0 আছে 0 বহাব লাগিব তো এইখিনি তোমালোকৰ এনসার কিন্তু ইয়াৰ আগত যিমান কেটা 0 আছে ইয়াত তো কোনো ভ্যালু নাই তো 0 বিলাক তোমালোকে কাটি দিয়া দেখা তো ভাল দেখা যাব তো ইয়াতো কাটি দিলো ইয়াতো কাটি দিলো 0 আগৰ কোনো ভ্যালু নাই তাৰ মানে ইয়াৰ দ্বাৰা তোমালোকে কি বুজিলা কি কয় কোৱেশ্চন তো কিমান হ'ব 101 আৰু ৰিমাইন্ডাৰ তো কিমান হ'ব তোমালোকৰ 100 এটো তোমালোকৰ এনসার ঠিক আছে আই থিংক তোমালোকৰ ক্লিয়াৰ হৈ গল এতিয়া সব কোৱেশ্চন নম্বৰ 4 টলৈ আমি চাও কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 টত কি কৈছে 10110 110 দি ডিভাইড কৰিব লাগে 10110 আমি কিহেৰে ডিভাইড কৰিব লাগে 110 ৰে ডিভাইড কৰিব লাগে এটো হয় নেকি চাই লও আবার 10110 বাই 110 হ্যাঁ এটাই হয় প্রসেস সেম ইয়াত তিনটা ডিজিট লবা ইয়াতো তিনটা ডিজিট তোমাক লব লাগিব তাৰ পিছত কম্পেয়াৰ কৰিব লাগিব ভিতৰটো ডাঙৰ হলে ডিভাইড যাব যদি ভিতৰটো সৰু হয় তেতিয়াহলে ডিভাইড না যাব তো কম্পেয়াৰ মাস্ট বি এটা তোমাক কম্পেয়াৰ কৰি চাব লাগিব এতিয়া সোয়া ইয়াত
110 আৰু যদি ইয়াত তিনিটা লওঁ 101 তো ভিতৰতো সৰু হৈছে ভিতৰতো সৰু হোৱাৰ লগে লগে ডিভাইডটো নাযাব তেতিয়া আমি কি কৰিম ভিতৰত আৰু এটা ডিজিট বঢ়াই ল'ম মানে 4টা ডিজিট ল'ম ঠিক আছে ভিতৰত এতিয়া 4টা ডিজিট ল'লে তো অবভিয়াছলি ভিতৰতো ডাঙৰ হ'বই তাৰ মানে 4টা ডিজিট কি 1011 এইটো ডাঙৰ হ'ব কাতকৈ বাহিৰত কিমান আছে 101 তকৈ ডাঙৰ হৈ গ'ল এতিয়া ডিভাইড যাব তাৰ মানে কিমান টাইম যাব 1 টাইম যাব লিখা কিমান আছিল 110 লিখিলো এতিয়া তুমি মাইনাস কৰা এতিয়া মাইনাস কৰিলে কিমান হ'ব এতিয়া মাইনাস কৰিলে চোৱা তোমালোকক মানে মই ভালকৈ বুজাই দি আছো এতিয়া সব মাইনাস কৰিলে কিমান হ'ব এইটো চোৱা কিমান হ'ব এতিয়া 1 - 0 কিমান হ'ব 1 আহিব ঠিক আছে আকৌ তোমালোকৰ এতিয়া 1 - 1 মাইনাস কৰিলে কিমান হ'ব 0 হ'ব এতিয়া চোৱা এই 0 - 1 কৰিলে 0 - 1 কিমান হ'ব 1 হ'ব কেনেকৈ হ'লে তো বুজাই দিছো তো ইয়াত কিমান হ'ল 1 হ'ল এতিয়া মানে এই যে 1 আছে এই 1 টো ইয়াত কাটি আনিব লাগিব 10 হ'ব মনে মনে ধৰিব লাগিব 10 হ'ল 10 ৰ মানে কিমান হ'ল 10 ক আমি কনভাৰ্ট কৰি 2 লিখিব পাৰো এতিয়া 2 - 1 = 1 এই 1 টো মই ইয়াত লিখিলো ওকে বুজি পাইছা এইটো বাৰবাৰ বুজাই দি আছে কিন্তু ইয়াতে খেলিমেলি হয় এতিয়া এই 1 টো যে কাটি ললা ঠিক আছে এই 1 টো কাটি লোৱাৰ লগে লগে ইয়াত আৰু 1 নাথাকিল এটো মনে মনে কি আহি যাব মনে মনে 0 ধৰিব লাগিব তাৰমানে 0 আৰু ইয়াত 0 তাৰমানে এটো কিমান 0 আহি যাব বুজি পাইছা তো এই বস্তুটোৱে বাৰবাৰ তোমালোকক বুজাই আছো তাৰ মানে ইয়াতে অলপ খেলা হ'ব ঠিক আছে যদি তোমালোকৰ মনত নাথাকে তো এই জায়গাতে মনত নাথাকিব তো এই বস্তুটো ভালকৈ ক্লিয়াৰ কৰি লবা ওকে এতিয়া চোৱা আগত 0 ৰ কোনো ভ্যালু নাই এটো মিছাই দিয়া ঠিক আছে আই থিংক তোমালোকে বুজি পাইছা এতিয়া চোৱা এবাৰ কৰিলো কৰাৰ পিছত নেক্সট ডিজিট কি আছে 0 আছে তো 0 তুমি কাটি আনাৰ পিছত তুমি দেখিলে ইয়াত 4টা ডিজিট আছে ইয়াত 3টা আকৌ ডিভাইড যাব কিমান বাৰ যাব 1 বাৰে যাব তো তুমি 1 বাৰ লিখিলে কি পারবো 110 এতে তুমি এটো মাইনাস কৰা সাবট্রাক্ট করলে কি মান 0 - 0 করলে কি মান হবে 0 হয়ে যাব 1 - 1 করলে কি মান হবে 0 হয়ে যাব এগেইন ইয়াত চোৱা এতিয়া 0 আছে 0 তো 0 - 1 করলে কি মান হয় 1 হয় প্রথমত এটো মনত রাখিবা বাকি নিয়মটো সেম তার মানে ইয়াৰ পৰা মানে তুমি কি কৰিবা 1 টো ধাৰাই ললে ইয়াত কিমান হ'ল 10 হ'ল 10 মানে কিমান হ'ল 2 হ'ব সেই 2 ৰ পৰা 1 বাদ দিব লাগিব তেতিয়াহে 1 আহি গৈছে ঠিক আছে এতিয়া তো 1 কাটি ললে লগালগ ইয়াত কিমান আহিব মনে মনে 0 মনে মনে 0 ধৰিব লাগিব ঠিক আছে তো আই থিংক তোমালোকে বুজি পাইছা তো এইটোই আছিল তোমালোকৰ কোৱেশ্চন নম্বৰ 4 ঠিক আছে এতিয়া তোমালোকে লিখা ৰিমাইন্ডাৰ কিমান কোৱেশ্চন কিমান এইবিলাক লিখিব লাগিব হয় নাই এইটো আমি ইৰেজ কৰি দিও এতিয়া চোৱা ইয়াত তোমালোকৰ কিমান আহি গল কোৱেশ্চনটো কিমান 11 আহি গল হয় নাই আৰু তোমালোকৰ ৰিমাইন্ডাৰ কিমান আহি গল 100 আহি গল এইটো তোমালোকৰ আনসাৰ এতিয়া সব কোৱেশ্চন নম্বৰ 5 টো লৈ যাও কোৱেশ্চন নম্বৰ তোমালোকৰ কিমান আহি গল 5 5 ত কিমান কৈছে চোৱা কোৱেশ্চন নম্বৰ 5 এটো 1001111 কোৱেশ্চন নম্বৰ কৈছে 1001111 এটোক আমি ডিভাইড কৰিব লাগে কিহেৰে চাইলো এবাৰ 1101 এটো দি আমাক ডিভাইড কৰিব লাগে 1101 হয় না এতিয়া চোৱা নিয়ম বিলাক সেমই প্ৰথমত কি ইয়াত ডিজিট চাবা ইয়াত 4টা ডিজিট গতিকে ভিতৰতো কেইটা ডিজিট লব লাগিব 4টা ডিজিট লৈ তাৰ পিছত কম্পেয়াৰ কৰি চাব লাগিব এতিয়া চোৱা কোনটো ডাঙৰ 1101 এইটো ডাঙৰ নে 1001 obviously তোমাৰ এইটো ডাঙৰ বাহিৰটো ডাঙৰ তে বাহিৰটো ডাঙৰ হলে ভিতৰটো সৰু হলে আমি ডিভাইড কৰিব নোৱাৰিম গতিকে বাহিৰত 4টা ভিতৰত 4টা ডিজিট লৈছিলো এতিয়া ভিতৰত আৰু এটা ডিজিট বঢ়াই লব লাগিব ওকে যেতিয়া ডিভাইড না যাব এটা ডিজিট আমি বঢ়াই লম তাৰ মানে ইয়াত 4টা ডিজিট নহলে নহব ভিতৰত কেইটা লব লাগিব 5টা লব লাগিব ইমানখিনি লৈ লব লাগিব ওকে ললো এতিয়া চোৱা কিমান বাৰ যাব 1 বাৰে যাব 5টা ডিজিট ললে তাৰ মানে এতিয়া বহাই দিয়া 1101 ঠিক আছে এতিয়া তোমালোকে সাবট্রাক্ট কৰা 1 - 1 কিমান হ'ব 0 হ'ব আকৌ 1 - 0 কিমান হ'ব 1 হ'ব আকৌ ইয়াত চোৱা ইয়াত দুটা ডিজিট আহি গল হয় নাই এতিয়া কি কৰিব 0 - 1 কৰিলে কিমান হ'ব 1 হ'ব এটো নিয়ম পাইছা কিন্তু ইয়াত এটা বস্তু এইখিনি মই কৰি দি আছো 100 আৰু কিমান আছে 11 এটো মাইনাস কৰিব লাগে ইয়াত চোৱা এটো যেতিয়া মাইনাস কৰিম তেতিয়া হলে কি কৰিব লাগিব তোমালোকক ইয়াৰ আগৰ ডিজিট চোৱা কিমান আছে 0 আছে তো ইয়াৰ পৰা 1 লব নোৱাৰিম তাৰ পিছত যেতিয়া লৈকে 1 নাহে তোমালোকে আগবাঢ়ি যাব লাগিব কলমটোত আকৌ ইয়াত আহিলো ইয়াত কিমান আছে 1 আছে তেতিয়া হলে তোমালোকে কি কৰিবা এই 1 টক তোমালোকে এই কলমত আকৌ ৰিভাৰ্স কৰি লবা মানে ইয়াত লবা মনে মনে ইয়াত লোৱা লগে কি মানৰ 10 হল 1 টো ললো আৰু 0 ইয়াত আছে কিমান হ'ব 10 হ'ব হয় না নাই এতিয়া মই এইখিনি মই ইৰেজ কৰি দি আছো ওপৰত কিমান হ'ব মনে মনে 10 হৈ গল এতিয়া এই 10 টক কিমান লিখিব মনে মনে আমি ইয়াত 2 লিখিম কাৰণ কিয় 10 টক যদি আমি ডেসিমেলত লও ইয়াত 2 লৈ লিখো ইয়াত মই 2 লিখিলো ওকে এতিয়া চোৱা
এই 2ৰ পৰা আমি কি কৰিম আকৌ ইয়াত ধাৰাই ল'ম ইয়াত এই 2ৰ পৰা ইয়াত ধাৰাই ল'লে 1 ল'ম 1 ল'লে কিমান হ'ব ইয়াত মনে মনে কিমান হ'ব 10 আহি গ'ল এতিয়া 10ক মানে কি লিখা যায় 2 লিখা যায় এই 2ৰ পৰা 1 বাদ দিব লাগিব 2ৰ পৰা 1 বাদ দিলে কিমান হ'ল 1 আহি গ'ল এনেকুৱা সিস্টেমত যাব লাগিব ঠিক আছে আই থিংক তোমালোকে বুজি পাইছা এতিয়া এইখিনি বুজি পালা এতিয়া ইয়াৰ পৰা এই 2ৰ পৰা যে এইটোৰ পৰা 2ৰ পৰা যে 1 ধাৰাই ল'লো থাকিব কিমান 1 থাকিব হয়নে নহয় এতিয়া যে 1 থাকিব তাৰ মানে এতিয়া ইয়াত চোৱা এইখিনি মই ইৰেজ কৰি দিছো এইখিনি তো বুজি পাইছা এতিয়া চোৱা এইখিনি এই 2ৰ পৰা তোমালোকে ললা এইখিনিও বুজি পাইছা হয়নে নাই এতিয়া এই 1 আছে কিন্তু হা এই 1 আৰু তলত 1 আছে এতিয়া 1 - 1 কৰিবা এতিয়া 2 তো নাথাকিল কাৰণ একটা তো ইপনে ধাৰাই লৈছিলো এতিয়া তো 2 হৈ নাথাকিল এক ধাৰাই লৈছ আর থাকিব কি একে থাকিব এটা এক থাকিব এই 1 আৰু এই তলৰ একটা মাইনাস করে কিমান হ'ব 0 হ'ব ঠিক আছে এতিয়া ইয়াৰ পৰা যে একটা মই কাটি ইয়াত লৈছিলো হয়নে নাই যেতিয়া ইয়াৰ পৰা কাটি লবা তাৰ মানে ইয়াত ডাইৰেক্ট কি বনাইব 0 বহাব লাগিব তাৰ মানে ইয়াত 0 আছে 0 - 0 0 তো এইখিনি তোমালোকৰ আহি গল আই থিংক এইটো বুজি পাইছা ঠিক আছে ইয়াত মই সেপাৰেট কৰি তোমালোকক বুজাই দিলো ওকে তাৰ মানে ইয়াত তোমালোকৰ কিমান আহিব যদি এটা কৰো তো ইয়াত তোমালোকৰ যদি কৰো মানে ইয়াত 0 আহিব হয়নে নাই ইয়াত কিমান আহিব 0 আহিব আৰু ইয়াতো 0 আহিব তো তোমালোকৰ এই 1 1 0 এইটো তোমালোকৰ আহি গল এতিয়া চোৱা কি কৰিবা এটা তো তোমালোকৰ ডিভাইড না যায় চাই নেকি 1 1 0 আছে ইয়াত তোমাৰ 1 1 0 1 চাৰিটা আছে ইয়াত তিনটা আছে তেতিয়া তোমালোকে কি কৰিবা এই 8ৰ ডিজিট কাটি আনিবা 8ৰ ডিজিট কাটি আনাৰ লগে লগে তোমালোকে কি দেখিলা 1 1 0 1 1 1 0 1 সেম হৈছে তাৰ মানে কিমান পাৰ যাব 1 পাৰ যাব 1 1 0 1 লিখিলা আই থিংক এইটো মিলি গল এটা তোমালোকৰ চোৱা এইটো কি কোৱেশ্চন তাৰ মানে কোৱেশ্চন ইজ ইকুৱেল টু কিমান হ'ব 1 1 1 ৰিমাইন্ডাৰ কিমান হ'ব 0 এইটো তোমালোকৰ এনসার এতিয়া যাও কোৱেশ্চন নম্বৰ 6 টো লৈ আই থিংক তোমালোকৰ ক্লিয়াৰ হৈ গৈছে ঠিক আছে এটা কোৱেশ্চন নম্বৰ কিমান কৰিম কোৱেশ্চন নম্বৰ আমি 6 কৰিম কোৱেশ্চন নম্বৰ 6 টো চাও কি কৈছে 1 2 3 4 5 6 6টা 1 হ'ব আৰু 1 1 0 ৰে আমাক ডিভাইড কৰিব লাগে কোৱেশ্চন নম্বৰ ইয়াত আমি লিখো কোৱেশ্চন নম্বৰ 6 সরি 6 লিখিব লাগিব না নাই সে 6 কি হয় রে পি আই এটো কোৱেশ্চন নম্বৰ 6 কিটা আছে 1 2 3 4 5 6 এটো আমাক ডিভাইড কৰিব কৈছে 1 1 0 ৰে ঠিক আছে 1 1 0 ৰে ডিভাইড কৰি 1 1 0 এতিয়া সো ইয়াত কেটা ডিজিট তিনটা আমি ইয়াতো তিনটা লৈ চাব লাগিব প্ৰথমত নিয়ম এইটোই ইয়াত কেটা ডিজিট আছে তিনটা তো ইয়াতো তিনটা লৈ কম্পেয়াৰ কৰি চাব লাগিব যে কোনটো ডাঙৰ হয় 1 1 1 এটো ডাঙৰ বাহিৰত কৰি 1 1 0 গতিকে ডিভাইড তো যাব কাৰণ ভিতৰটো ডাঙৰ আছে বাহিৰটো সৰু আছে তো ডিভাইড যাব কিমান বাৰ যাব 1 বাৰ যাব লিখিলো 1 1 0 এতিয়া তোমালোকৰ কাম মাইনাস কৰা 1 আৰু 0 মাইনাস কৰিলে কিমান হ'ব 1 হ'ব 1 আৰু 1 মাইনাস কৰিলে 0 হ'ব 1 আৰু 1 মাইনাস কৰিলে 0 হ'ব তো আগত 0 লিখিলে হল নি লিখিলে হল একো প্ৰবলেম নাই তো নি লিখো ঠিক আছে এইখিনি বুজি পাইছা তাৰ পিছত চোৱা ইয়াত কিমান আহি গল 1 আহি গল আমি এটো সাবট্ৰাক্ট কৰি এতিয়া কি কৰিবা তাৰ নেক্সট ডিজিটটো কাটি লবা 1 কাটি ললো 1 কাটি লোৱা লগে লগে চোৱা ইয়াত কিমান হল 11 হল আৰু ইয়াত কিমান আছে 1 1 0 ডিভাইড তো না যায় এতিয়া চোৱা এইখিনি ডিভাইড নগলে কি কৰিবা ওপৰত এটা 0 বহাব লাগিব ঠিক আছে তাৰ পিছত নেক্সট ডিজিটটো কাটি আনিব 1 আনিলা এতিয়া চোৱা ডিভাইড যাব নেকি 1 1 0 আৰু ইয়াত আছিল 1 1 1 তাৰ মানে ডিভাইড তো যাব এটো ডাঙৰ এটোত কৰি এটো সৰু আৰু এটো ডাঙৰ হয় তেতিয়া হলে কি হ'ব ডিভাইড তো যাব তো তোমালোকে ডিভাইড কৰিব পাবা কিমান বাৰ যাব এতিয়া 1 বাৰ যাব কিমান লিখিবা 1 1 0 ঠিক আছে এতিয়া চোৱা কিমান হল তোমালোকে সাবট্ৰাক্ট কৰা 1 আৰু 0 সাবট্ৰাক্ট কৰিলে কিমান হ'ব 1 হ'ব 1 আৰু 1 সাবট্ৰাক্ট কৰিলে 0 হ'ব আকৌ 1 আৰু 1 সাবট্ৰাক্ট কৰিলে 0 হ'ব তো আগত 0 লিখিব না লাগে হনে নাই তো 0 লিখিব দৰকাৰ নাই এতিয়া চোৱা নেক্সট ডিজিটটো কাটি আনা নেক্সট ডিজিট কি আছে এটো তোমালোকৰ 1 আছে এতিয়া 1 টো কাটি আনিলো এতিয়া 1 কাটি আনাৰ পিছত আমি দেখিলো যে আৰু এটো দি ডিভাইড যাব নাকি এটো দি এটো ডিভাইড যাব কাৰণ এটো ডাঙৰ এটো সৰু ডিভাইড তো না যায় নজৰ কাৰণে ইয়াত এটা 0 বহাব লাগিব ঠিক আছে এতিয়া যে ইয়াত 0 বহালা এতিয়া আৰু তো আৰু ইয়াত নাম্বারও নাই আছে নেকি ইয়াত নাম্বার নাই কাৰণে ইয়াত আৰু কাটি আনিব লাগে এইখিনিতে তোমালোকৰ ডিভাইড সম্পূৰ্ণ হৈ গল ঠিক আছে এতিয়া চোৱা তেনে ক্ষেত্ৰত তোমালোকৰ ৰিমাইন্ডাৰ কিমান হ'ব আৰু কোৱেশ্চন কিমান হ'ব লিখা এইবিলাক লিখিব লাগিব কোৱেশ্চন ইজ ইকুৱেল টু 1 0 1 0 হৈ গল আৰু ৰিমাইন্ডাৰ ইজ ইকুৱেল টু কিমান হ'ল 11 এইটো তোমালোকৰ এনসার আই থিংক তোমালোকৰ ক্লিয়াৰ ভাবে বুজি পাইছা যদি বুজাত কিবা অসুবিধা থাকে তোমালোকে কমেন্ট কৰি জনাবা ঠিক আছে তো এইটো হল তোমালোকৰ বাইনাৰী ডিভিজন বহুত কেটা ম্যাথছ কৰিলো আৰু যদি তোমালোকক ডিভিজন লাগে তোমালোকে কমেন্ট কৰি জনাবা আৰু বহুত কেটা ডিভিজন তোমালোকক জনাই দিম ঠিক আছে